My dear viewers and learners, welcome, নমস্কাৰ। দ্বিতীয় শ্ৰেণীৰ অকণিৰ গণিত পাৰ্ট 1 গোটত গণনা পেজ নং 4-5 সংযোগী ঘনকৰ সৈতে খেলো আহা। আমিতো ঘনক চিনি পাওঁ। ঘনকৰ কি থাকে? দৈৰ্ঘ্য, প্ৰস্থ আৰু উচ্চতা একে থাকে। তোমালোকে ঘনক দেখিছা নিশ্চয়। ইয়াত কি আছে? সংযোগ কৰা আছে ঘনক। মেজত থকা স্তম্ভত কেইটা ঘনক আছে চাওঁ আহা। এই মেজত কেইটা ঘনক আছে বাৰু? 1 2 3 4 5 6 7 8 9 10টা। এটা স্তম্ভত কেইটা আছে? 10টা। কেইটা ঘনক আছে? 10টা। ইয়াত চাওঁ আমি কৰি চাওঁ আহা। ইয়াত কি আছে? স্তম্ভ কেইটা আছে? 1টা 2টা আৰু খোলা কেইটা আছে? 1 2 3। তাৰমানে 2টা স্তম্ভ আৰু 3টা ঘনক। 1 2 3। তাৰমানে এটা স্তম্ভত কেইটা আছে? 10টা। 10 আৰু 10 কিমান হয়? 20 আৰু 3 23। মুঠ কিমান হ'ল? 23টা। এতিয়া এইটো কৰোঁ আমি। স্তম্ভ কেইটা আছে? 1 2 3 10 10 20 20 আৰু 10 30। 10 20 30 এনেকৈ গণনা কৰিব পাৰোঁ। আৰু ঘনক কেইটা আছে? খালি 1 2 3 4 5 6 7টা। তাৰমানে স্তম্ভ কেইটা আছে? 3টা। আৰু এনে ঘনক কেইটা আছে? 7টা। তাকে 3 10 7 কিমান হ'ব? 37। তাৰমানে 10 যোগ 10 যোগ 10 যোগ 7 37। ইয়াৰ চোৱা কেইটা স্তম্ভ আছে? 1 2 3 4টা। তাৰমানে 10 20 30 40 আৰু একে 41। 4টা স্তম্ভ আছে আৰু এটা ঘনক আছে। 4 10 1 41 হৈ গ'ল। তাৰমানে 40 যোগ 1 41। এতিয়া আহা 5 নম্বৰ পেজত আছে। ইয়াত কেইটা আছে? 1 2 3 4 5। মানে 10 20 30 40 50 আৰু ইয়াত তাৰমানে 5টা স্তম্ভ আৰু কেইটা ঘনক আছে? 1 2 3 4। 5টা স্তম্ভত এটা স্তম্ভত আছে 10টা। তাৰমানে 5টা কিমান? 50টা। 50 4 54। 5 4 54টা ঘনক। এইটো চোৱা 1 2 3 4 5 6টা আছে। তোমাৰ 10 20 30 40 50 60। এটা স্তম্ভত 10টা আছে। 60 হৈ গ'ল আৰু 2টা ঘনক। তাৰমানে 6টা স্তম্ভ আৰু 2টা ঘনক। পিছে এখৰ গোটত গণনা কৰোঁ আহা। দ্বিতীয় শ্ৰেণীকোঠাত ৰমলা বাইদেৱে কিছু সংখ্যক মাৰি 10গৰাকী ছাত্ৰ ছাত্ৰীৰ মাজত ভগাই দি 10ডালৰ মুঠা তৈয়াৰ কৰিব দিলে। মুঠাবোৰ লগ লগাই কিমানডাল মাৰিৰ গোট হ'ল চাওঁ আহা। চাব কৈছে। এইদৰে মুঠা বনাই লৈছে। এইদৰে মুঠা বনাইছে। 10ৰ মুঠা বনাই লৈছে এইদৰে। তো যেনেকৈ ইয়াত আমি 2টা মুঠা দেখাইছোঁ। তো 10 যোগ 10 কিমান হ'ব? 20। এইদৰে তোমালোকে কৰিবাচোন। এতিয়া চোৱা টেবুলৰ ওপৰত দিছে কেইটা আছে বাৰু? কেইটা মুঠা আছে? ইয়াত দেখিলে 1 2 3 4 5 6 7 8 9 10। 10টা মুঠা আছে। তাৰমানে কিমান হ'ব? 100 হ'ব। আকৌ কৈছোঁ 10 20 30 40 50 60 70 80 90 100। তাৰমানে 100টা আছে, হয় নাই? 10টা আছে। 10টা মুঠা আছে। তাৰমানে কি হ'ল? 100। নৱমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকৰ 6 নম্বৰ পেজত চোৱা। ইয়াত মুঠাইছে 1 2 3 4 5 6 7 8 9টা আছে। তাৰমানে 9 10 10 20 30 40 50 60 70 80 90। 9 10 কিমান হয়? 90। আৰু এটা 10 যোগ কৰিলে কি হ'ব? 100। তাৰমানে ইয়াত 9টা আছে। 9টাৰ এটা মানে 10টা হৈ যাব। 1 2 3 4 5 6 7 8 9 10টা হৈ গ'ল। 10 10 10 10 কিমান হয়? 100। 10 10কে 100 বুলি কোৱা হয়। 10 10কে কি হয়? 100। তাৰমানে 10টা 10 কিমান হয়? 100। আৰু 100টো আখৰে এনেদৰে লিখিবা 100। 100টো আমি এইদৰে লিখোঁ 100। আমি সংখ্যাত লিখোঁ 1। 1ৰ পিছত কেইটা শূন্য হ'ব? 2টা। 100 আখৰে লিখিলে এইদৰে তাইলে 100 এইদৰে লিখিবা 100। তাৰমানে 10 10।
ইয়াত দিছে 1 2 3 4 5 6 7 8 9 9 10 দিছে মানে এটা মুঠাত 10টাকে আছে তো 9 10 আৰু কিমান আছে ইয়াত মাৰি 1 2 3 4 5 6 7 8 9 9টা আছে 9 10 9 কে হ'ব 99 তাৰ লগত যদি আৰু এডাল যোগ কৰোঁ 1 যোগ কৰি কিমান হ'ব 100 তাৰমানে 99 লগত 1 যোগ কৰিলে কিমান হ'ব 100 হ'ব মনত ৰাখিবা 9ডাল খোলা মাৰিৰ লগত এডাল খোলা মাৰি যোগ কৰিলে কিমান হয় 10ডাল হয় অৰ্থাৎ 10ডাল মাৰিৰ মুঠা এটা পাম হয় নাই আমি ইয়াত 9ডাল আছে তাৰ লগত আৰু এডাল লগ লগালোঁ তেতিয়া এটা 10টা হৈ গ'ল 10টা হ'লে আমি এটা কি মাৰিব পাৰোঁ মুঠা বান্ধিব পাৰোঁ তেতিয়া কি হ'ব 10 Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী পেজৰ ভিডিঅ'সমূহ দিবলৈ চেষ্টা কৰা হ'ব